আজি মহাশিৱৰাত্ৰি প্ৰতিটো শিৱ মন্দিৰ দেৱালয়ত শিৱ আৰাধনা ভক্তৰ পুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশ মন্দিৰে মন্দিৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি শিৱ মন্দিৰসমূহত সমাহাৰ ঘটিছে ভক্তসকলৰ উপস্থিতিয়ে পুৱাৰ পৰাই ধূপ দীপ নৈবেদ্যৰে দেৱাদিদেৱ মহাদেৱক সন্তুষ্টিৰ বাবে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে ভক্তসকল এয়া মহানগৰী গুৱাহাটীত অৱস্থিত দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম জ্যোতিৰ্লিংগ ভীমাশংকৰ ঘন জংগলৰ মাজত থকা জ্যোতিৰ্লিংগত মহাদেৱক তুষ্ট কৰাৰ বাবে দেশ বিদেশৰ পৰাও আহিছে ভক্তসকল দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰত যেহেতু যি ডাকিনী পাহাৰত এই মন্দিৰ অৱস্থিত ঘন জংঘলৰ মাজত আৰু বিভিন্ন ভক্তগণ ইয়ালৈ আহিছে মহাদেৱক সন্তুষ্টৰ বাবে আৰু পুৱাৰ ভগতেই বহু লোক আহি উপস্থিত হৈছে আজি এটা শুভ দিন হয় মানে ভাল লাগিল গৈ পেলাই আজি মন্দিৰ কি বিচাৰিলে জাষ্ট মানে লাইক চবৰে ভাল হওক এই মানে মানে মোৰ লগত কামনা কৰিলোঁ যে ভাল লাগিছে অতি মানে শুভ দিন এটাত আমি দুইজনে ওলাই আহিছোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ তুমি যদি অকণমান কাষলৈকে আহা তাকে মনৰ পৰা শান্তি বিচাৰিছোঁ আমি দুইজনে মানে প্ৰাৰ্থনা কৰি আহিছোঁ তাকে পঢ়া শুনাও যাতে ভালে কৰি চলি থাকে তাৰে আশীৰ্বাদ খুজিছোঁ আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰী উগ্ৰতাৰা মন্দিৰ গীতানগৰ শিৱ মন্দিৰ নুনমাটি শিৱ মন্দিৰৰ লগতে লংকেশ্বৰ শিৱ মন্দিৰতো ব্যাপক ভিৰ পুৱাৰে পৰা শাৰী পাতি মনোবাঞ্ছা পূৰণৰ হেতু মহাদেৱক পূজা অৰ্চনা ভক্তসকলৰ তিথিটো যিহেতু আমাৰ দুইদিনীয়া পৰিছে আমি কমিটিৰ তৰফৰ পৰা আমি দুইদিনীয়া কাৰ্যসূচীৰে এই মহাশিৱৰাত্ৰি পূজা আমি পালন কৰিছোঁ এই শিৱৰাত্ৰি পূজাৰ উপলক্ষে ৰাইজৰ যথেষ্ট সমাগম হৈছে আমাৰ গণেশ মন্দিৰতো যথেষ্ট ৰাইজৰ সমাগম আৰু শিৱ মন্দিৰতো আমাৰ যথেষ্ট ৰাইজৰ সমাগম হৈছে গতিকে আমি সমূহ ৰাইজক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ আমি সম্পূৰ্ণ সহায় সহযোগিতাৰে আমি যাতে এই কাৰ্যসূচী আমি পালন কৰিব পাৰোঁ তেখেতসকলক আমি তাৰ কাৰণে আহ্বান জনাইছোঁ আনহাতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো পুৱাৰে পৰা জনসমুদ্ৰলৈ পৰিণত হৈছে ভক্তৰ উপস্থিতিয়ে মনৰ আশা পূৰণৰ বাবে আৰাধ্যদেৱ মহাদেৱক জল অৰ্পণেৰে সন্তুষ্টত ব্যস্ত ভক্তসকল কি বিচাৰিব মনৰ কামনা বিচাৰিম যাতে ঘৰখনৰ পৰিয়ালৰ সকলো ল'ৰা ছোৱালী ভালে থাকে সেয়াই আৰু হুলস্থুল মানুহবোৰ কমিছে আজিকালি লাইনবোৰ বৰ ধুনীয়াকৈ পতা হৈছে আৰু যিটো বিশ্বাসত আহিছে তেওঁলোকে নিজৰ মনৰ কামনা লৈ আহিছে ইয়াত এইকাৰণে দেখিছোঁ বিশ্বাসটো বাঢ়িছে দৌলটোৰ ওপৰত বহুত বহুত বেলেগ বেলেগ জেগাৰ পৰাও মানুহবোৰ আহে আগতে অকল ধৰক শিৱসাগৰৰ মানুহখিনিয়ে আহে এতিয়া দৌলটোৰো ইমেজটো ভাল হৈছে আগতকৈ প্লাছ মানুহখিনিও আগতকৈ বহুত ভাল হৈছে আৰু ছিষ্টেমেটিক ৱেত কৰিছে এয়া তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ দৃশ্য এছিয়া মহাদেশৰ ভিতৰতে বিখ্যাত মহাভৈৰৱ মন্দিৰতো আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি আৰু আজি আমি সন্ধিয়া প্ৰায় 8 বজাত ভক্তসকলৰ কাৰণে আমি মন্দিৰৰ দুৱাৰ বন্ধ কৰিম যিহেতুকে মন্দিৰৰ চাৰিপহৰৰ পূজা আৰম্ভ হ'ব গতিকে 8 বজাত বন্ধ হ'ব আৰু অহাকালি পুৱা 4 বজাত আমাৰ ভক্তৰ কাৰণে দুৱাৰ পুনৰ মুকলি হ'ব কিন্তু এই চাৰিপহৰ পূজাটো যথেষ্ট ভক্তবান ৰাইজে উপস্থিতি থাকে তেখেতসকলৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ মহাশিৱৰাত্ৰি উপলক্ষে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো ব্যাপক ভিৰ মহাশিৱৰাত্ৰিৰ দিনটোত দেশী বিদেশী ভক্তই জনালে এভাগী সেৱা ইয়াৰ উপৰিও ধেমাজি ঢেকিয়াজুলি গহপুৰ গোলাঘাট গোসাইগাঁও কলাইগাঁও হোজাই হাজো লখিমপুৰ মাজুলী মঙলদৈ মায়ং নলবাৰী নুমলীগড় শালবাৰী শিৱ মন্দিৰতো দেখা গ'ল ভক্তৰ লানি নিচিগা ভিৰ মন্দিৰে মন্দিৰে এনেদৰেই ত্ৰিশূলধাৰী মহাদেৱৰ আৰাধনাৰ মাজেৰে বিশ্ব শান্তিৰ লগতে প্ৰতিগৰাকী ভক্তই ভক্তিভাৱে বিচাৰিলে পৰিয়ালৰ সুখ শান্তি
নিউজ ডেস্কৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট অসম লাইভ 24।